নাৰী শক্তি বন্ধন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা ইণ্ডি মিত্ৰজোঁটক তীব্ৰ সমালোচনা এনডিএৰ মহিলা আক্ৰোশ যোৰহাট জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰুমি চেতিয়াৰ নেতৃত্বত যোৰহাট প্ৰেছ ক্লাবত এনডিএৰ উদ্যোগত এখনি মহিলা আক্ৰোশ সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে অংশগ্ৰহণ কৰি নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026ৰ বিৰুদ্ধে কংগ্ৰেছ তথা ইণ্ডি এলায়েন্স গ্ৰহণ কৰা নেতিবাচক স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বুজাৰে। সংবাদমেলত কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক দেশৰ নীতি নিৰ্ধাৰণৰ শীৰ্ষ পৰ্যায়লৈ নিবলৈ যি ঐতিহাসিক সংশোধনী বিধেয়ক উত্থাপন কৰিছে, বিৰোধী মিত্ৰজোঁটে তাক বাধা দি নাৰী শক্তিৰ প্ৰতি চৰম অপমান প্ৰদৰ্শন কৰিছে বুলিও মন্তব্য কৰে। বিশেষকৈ মহিলাৰ আসন সংৰক্ষণৰ এই প্ৰক্ৰিয়াটো বলৱৎ হোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু তেওঁলোকৰ সংগী দলসমূহে যি বিৰোধিতাৰ নীতি গ্ৰহণ কৰিছে, সি তেওঁলোকৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বুলি অভিহিত কৰে। মোদী চৰকাৰে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ নিশ্চিত কৰি 2029 চনৰ পৰাই নাৰী শক্তিৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিব বিচাৰিছে যদিও ইণ্ডি মিত্ৰজোঁটে ইয়াৰ বিৰোধিতা কৰি মহিলাৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে। লগতে উল্লেখ কৰে যে বিগত কেইবাটাও দশক ধৰি কংগ্ৰেছ চৰকাৰে মহিলাৰ বিষয়ক লৈ কেৱল ৰাজনীতি আৰু বিভ্ৰান্তিকৰ প্ৰচাৰ চলাই আহিছে, কিন্তু এনডিএ চৰকাৰে সংসদত 454টা ভোটৰ বিশাল সমৰ্থনেৰে এই আইন গৃহীত কৰি এক নতুন যুগৰ সূচনা কৰিছে। পিছপৰা শ্ৰেণীৰ মহিলাৰ বাবে আসন সংৰক্ষণ নিশ্চিত কৰি সবকা সাথ সবকা বিকাশৰ মন্ত্ৰক বিজেপি চৰকাৰে সফল কৰাৰ বিপৰীতে বিৰোধীয়ে মহিলাৰ সবলীকৰণক বাধা দিবলৈ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে আজিৰ এই মহিলা আক্ৰোশ সংবাদমেলৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিৰোধী দলসমূহৰ এনে মহিলা বিৰোধী স্থিতিৰ উত্তৰ দিশৰ নাৰী শক্তিয়ে অনাগত সময়ত উচিতভাৱে দিব বুলিও সংবাদমেলযোগে সকীয়াই দিয়ে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। শ্ৰীযুতা ৰুমি চেতিয়া ডাঙৰীয়ানীৰ নেতৃত্বত আজি এই সংবাদমেলখন তেখেতসকলে আয়োজন কৰিছিলে আৰু ইয়াত আচলতে এক ঐতিহাসিক আৰু যুগান্তকাৰী পদক্ষেপ লৈ ভাৰতৰ মাননীয় যুগদস্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 16 এপ্ৰিলত নাৰী বন্ধন এই যিখন বিধেয়ক সেইখন সংসদত উত্থাপন কৰিছিলে আমাৰ চৰকাৰৰ তৰফৰ পৰা। আৰু এই বিধেয়কখন যেতিয়া আলোচনা হ'ল, তাৰ লগতে আৰু দুখন বিধেয়ক আছিলে ভাৰতীয় সংবিধানৰ 131 সংখ্যক সংশোধনী বিধেয়ক, যাৰ জৰিয়তে নাৰীসকলৰ বাবে ভাৰতীয় মহিলাৰ বাবে 33% আসন সংসদীয় ৰাজনীতিৰ ক্ষেত্ৰত সংৰক্ষণৰ এটা প্ৰস্তাৱ লোৱা হৈছিলে। ইয়াৰ লগতে আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ, যিহেতু শেষৰবাৰ যিটো সংবিধানৰ আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ ভাৰতীয় সংসদৰ লোকসভাৰ সেয়া 1976 চনত হৈছিলে আৰু তেতিয়া ভাৰতৰ জনসংখ্যা আছিলে মাত্ৰ 54 কোটি। আজি 140 কোটি জনসংখ্যা আৰু আজি এই 140 কোটি জনসংখ্যাৰ কাৰণে 850খন আসন লোকসভা আসনৰ এক প্ৰস্তাৱ, এক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিলে আৰু সেইকাৰণে ইয়াৰ লগতে মহিলাৰ 33% আসন আৰু তাৰ উপৰি আৰু এখন বিধেয়ক আছে, এইখন হ'ল কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংশোধনী বিধেয়ক। আৰু এই গোটেই কথাটোৱে আচলতে মূল উদ্দেশ্যটো আছিলে যে ভাৰতীয় মহিলাক সংসদীয় ৰাজনীতিত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত 33% আসনৰ জৰিয়তে তেওঁলোকক আগবঢ়াই যোৱা এটা সুবিধা দিয়া। কিন্তু ইণ্ডি এলায়েন্সৰ যিবোৰ কংগ্ৰেছকে ধৰি মিত্ৰজোঁটৰ দল আছিলে, সেই দলবিলাকে বিৰোধিতা কৰিলে ব্যাপকভাৱে আৰু 17 এপ্ৰিলত এইখনে লোকসভাত পাছ নহ'ল। গতিকে যিহেতু লোকসভাত পাছ নোহোৱাৰ বাবে এই যিটো পৰিকল্পনা, চৰকাৰৰ এক অভিলাষী পৰিকল্পনা ভাৰতীয় মহিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত 33% আসন সংৰক্ষণৰ, সেয়া কলিতে মৰহিল আৰু আমাৰ মহিলাসকলে ইয়াৰ বিৰোধিতা কৰিছে। কাৰণ ই ভাৰতীয় মহিলাৰ বিৰোধী কংগ্ৰেছ দলৰ যি চৰিত্ৰ, সেই চৰিত্ৰটো উদঙাই দিছে। সেইকাৰণে আমাৰ মহিলা মৰ্চাৰ জৰিয়তে আমাৰ যিসকল নিৰ্বাচিত জনপ্ৰতিনিধিয়ে হওক বা আমাৰ ৰাজনীতি কৰা মহিলা হওক, তেখেতসকলে ইয়াৰ বিৰোধিতা কৰিছে। আৰু আমিও ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে কংগ্ৰেছৰ এই দুমুখীয়া চৰিত্ৰ, তেওঁলোকে নাৰীবাদী চৰিত্ৰৰ কথাও কয় মাজে মাজে, কিন্তু কংগ্ৰেছৰ মূল কথাটো হ'ল যে তেওঁলোক পৰিয়ালবাদী এটা দল, পৰিয়ালতন্ত্ৰত চলা এটা দল। তেওঁলোকে নিজৰ ঘৰৰ মহিলাৰ বাহিৰে আৰু তেওঁলোকৰ স্বজন তোষণৰ ক্ষেত্ৰত আওতাত অহা মহিলাৰ বাহিৰে বাকীসকলক আগবাঢ়ি যোৱাৰ তেওঁলোকে বিৰোধিতা কৰে। সাধাৰণ ঘৰৰ সাধাৰণ মহিলাই যাতে আহি সংসদীয় ৰাজনীতিত কোনো প্ৰভাৱশালী স্থিতি ল'ব নোৱাৰে,
তাৰ কাৰণে সেইকাৰণে তেওঁলোকে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে ভাৰতীয় আমাৰ যিটো পৰম্পৰা যে নাৰীক আমি দেৱীৰ ৰূপত দুৰ্গাৰ ৰূপত আমি পূজা কৰোঁ, ভাৰতবৰ্ষক আমি এগৰাকী মাতৃৰ ওপৰত পূজা কৰোঁ, এই গোটেই যিটো মূলভূত ধাৰণা তাৰ তেওঁলোকে কংগ্ৰেছে বিৰোধিতা কৰিছে। বিধেয়কখন যিহেতু 352টা ভোটৰ প্ৰয়োজন আছিলে আৰু আমি 2/3 ভোটত আমি যিহেতু হাৰি গলো আৰু আমাৰ নাৰী সংৰক্ষণ বিধেয়কখনৰ যিহেতু আমাৰ জ্যোতি পৰিলে ইমানতে। আৰু সেই দিনটোৱে 17 তাৰিখ দিনটো আমাৰ ভাৰতবৰ্ষৰ নাৰী সমাজৰ কাৰণে অতিকৈ এটি লজ্জানত দিন হৈ পৰিল। আমি দেখিছো যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে বিগত সময়ছোৱাত নাৰী সশক্তিকৰণ সবলীকৰণৰ কাৰণে নাৰীক বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াই নাৰীক আগবঢ়াই নিয়াৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেয়েহে 2029 নিৰ্বাচনত যাতে মহিলাই আগবাঢ়ি আহি ৰাজনৈতিক ক্ষেত্ৰখনতো আসন দখল কৰিব পাৰে, তেওঁলোকে নীতি নিৰ্ধাৰণ কৰিবৰ বাবে যি আমাৰ সংৰক্ষণ বিধেয়ক আনি দিছিলে সেই বিধেয়কখনক কংগ্ৰেছে সম্পূৰ্ণ যি বিৰোধিতা কৰিলে, এই বিৰোধিতাক আমি নাৰী সমাজে আমি কংগ্ৰেছক প্ৰতিবাদ জনাইছো আজি আক্ৰোশ প্ৰতিবাদ আজি কাৰ্যসূচীৰে। আজি প্ৰথমে আমাৰ ইয়াতে সংবাদমেলৰ যোগেদি আমি কংগ্ৰেছ দলক আমি প্ৰতিবাদ কাৰ্যসূচী লৈছো আৰু সংবাদমেলৰ যোগেদি আমি ইয়াৰ পিছতে আমি আগবঢ়াম সমদল কাৰ্যসূচী আমি প্ৰতিবাদ কৰিম। অকল ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাই নহয়, আমাৰ সমূহ মহিলা আজি জাগৃত হৈছে। জাগৃত মহিলা শক্তিয়ে নাৰী শক্তি কৰা এই অপমান কেতিয়াও ক্ষমা নকৰে আৰু নাৰী শক্তিৰ যি 33% 1/3 সেই আজি নাৰীয়ে সেয়া ল'বৰ বাবে তেওঁলোকে আগবাঢ়ি আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে তথা আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আমাৰ এই আসন তথাপি আমি দিব বুলি আশা কৰিছো আৰু আমি প্ৰতিবাদ সাব্যস্ত কৰিছো যাতে কংগ্ৰেছ দলৰ যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিপৰীতে সাধাৰণ পৰিয়ালৰ মহিলাসকলে আজি আগবাঢ়ি আহিছে আৰু আগবাঢ়ি অহা মহিলাসকল যাতে আজি ৰাজনীতিৰ ক্ষেত্ৰত তেওঁলোকে আসন দখল কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে বিৰুদ্ধাচৰণ কৰিলে আৰু